নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ADRE 3.0 আৰু আসাম কম্পিটিটিভ এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট টপ 50 MCQ সমূহ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম আফটাৰ ইণ্ডিপেণ্ডেন্স? স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিলে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী স্বাধীনতাৰ পিছত। গোপীনাথ বৰদলৈক জনপ্ৰিয়ভাৱে লোকপ্ৰিয় বুলিও জনা যায়। 1999 চনত তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। দেশ বিভাজনৰ গ্ৰুপিং আঁচনিৰ সময়ত অসমৰ পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ। দ্য হিষ্ট্ৰিক আসাম একৰ্ড ৱাজ চাইন ইন হুইচ ইয়েৰ? ঐতিহাসিক অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1985 চনত। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। 1985 চনৰ 15 আগষ্টত তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হৈছিল। ই 6 বছৰীয়া অসম আন্দোলনৰ অন্ত পেলাইছিল আৰু বিদেশী ধৰা পেলোৱাৰ শেষ তাৰিখ 24 মাৰ্চ 1971 চনত নিৰ্ধাৰণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড লোকেটেড ইন আসাম? অসমত অৱস্থিত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ কোনটো? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মাজুলী। মাজুলী হৈছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। ইয়াৰ উপৰি মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত আৰু 2016 চনত ই ভাৰতৰ প্ৰথমটো দ্বীপ জিলা হিচাপে পৰিগণিত হয়। ই অসমীয়া নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আৰু ইয়াত বহুতো ঐতিহাসিক সত্ৰ আছে। ইয়াৰ পিছৰ প্ৰশ্ন, কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন হুইচ ইয়েৰ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1985 চনত। কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান দুয়োখনকে 1985 চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। ইয়াৰ লগতে 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক আৰু ই এশিঙীয়া গড়ৰ বাবে বিখ্যাত, সেইটো আমি সকলোৱে জানো। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, হু ৱাজ দ্য চেণ্ট্ৰেল লিডাৰ অফ 1857 ৰিভল্ট ইন আসাম? অসমত 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় নেতা কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মণিৰাম দেৱান। ইয়াৰ লগতে 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ৰাজহুৱাকৈ ফাঁচি দিয়া হৈছিল। তেওঁ অসমৰ আটাইতকৈ প্ৰথম থলুৱা চাহ খেতিয়কসকলৰ ভিতৰত এজন আছিল। নেক্সট, দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন হুইচ ইয়েৰ? প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি পাইছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 1935। এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু জয়মতীৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে। নেক্সট, দ্য বেটেল অফ চৰাইঘাট ৱাজ ফট বিটুইন আহোমছ এণ্ড মোগলছ ইন হুইচ ইয়েৰ? আহোম আৰু মোগলসকলৰ মাজত শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত সঠিক উত্তৰটো হ'ব 1671 চনত। সেই সময়ত আহোম সেনাবাহিনীৰ নেতৃত্ব দিছিল বীৰ সেনাপতি লাচিত বৰফুকনে আৰু মোগল সেনাবাহিনীৰ নেতৃত্ব দিছিল অম্বৰৰ ৰজা ৰামসিংহই। নেক্সট, হু ইজ দ্য পাইনাৰ অফ দ্য নিউ বৈষ্ণৱাইট মুভমেণ্ট ইন আসাম? অসমত নৱবৈষ্ণৱ আন্দোলনৰ অগ্ৰদূত কোন আছিলে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱে ভাৰতীয় শাস্ত্ৰীয় নৃত্যক সত্ৰীয়া আৰু বৰগীতৰ প্ৰৱৰ্তন কৰিছিল। তেওঁৰ আটাইতকৈ সৰু আৰু অন্যতম প্ৰসিদ্ধ পুথিখন হৈছে গুণমালা। নেক্সট, ভাৰতৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম শোধনাগাৰ ডিগবৈ শোধনাগাৰ কোন চনত আৰম্ভ কৰা হৈছিল? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1901 চনত। আৰু ইয়াৰে জানিবলগীয়া কথা হ'ল 1889 চনত ডিগবৈত প্ৰথমবাৰৰ বাবে তেল শোধনাগাৰ আৱিষ্কাৰ কৰা হয় আৰু 1901 চনত শোধনাগাৰটো আৰম্ভ হয় আৰু ইয়াৰ লগতে ডিগবৈক অসমৰ তেলৰ নগৰী বুলিও জনা যায়। নেক্সট প্ৰশ্ন, অসম তথা ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভূপেন হাজৰিকা সেতু, যাক আমি ঢলা শদিয়া সেতু বুলিও জানো। এই দলংখনৰ মুঠ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ আৰু ই লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে ই ঢলা আৰু শদিয়াক সংযোগ কৰি অসম আৰু অৰুণাচল প্ৰদেশক ওচৰ চপাই আনিছে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল, অসমৰ কোনখন অভয়াৰণ্যক মিনি কাজিৰঙা বুলিও জনা যায়?
আৰু তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী মানে পবিতৰা অভয়াৰণ্য। আৰু ইয়াৰে জানিবলগীয়া কথাটো হ'ল এই অভয়াৰণ্যখন অসমৰ মৰিগাঁও জিলাত অৱস্থিত আৰু গোটেই পৃথিৱীৰ ভিতৰতে ইয়াতে এশিঙীয়া গড়ৰ ঘনত্ব আটাইতকৈ বেছি। নেক্সট, আছাম শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ্ছ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? অসমে ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰিছে? আৰু অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 7খন। আৰু এই 7খন ৰাজ্য হ'ল পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। আন্তঃৰাষ্ট্ৰীয়ভাৱে অসমে 2খন দেশৰ সৈতে সীমা ভগাইছে, ভূটান আৰু বাংলাদেশ। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। সতী জয়মতী ৱাজ দ্য ৱাইফ অফ হুইচ আহোম প্ৰিন্স? সতী জয়মতী কোনজন আহোম কোঁৱৰৰ পত্নী আছিল? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহ আৰু তেওঁৰ আন এটা নাম হৈছে গদাপাণি। জয়মতীয়ে গিৰিয়েক গদাপাণিক ৰক্ষা কৰিবলৈ তেওঁৰ ল'ৰা ৰজাৰ অত্যাচাৰ সহি জেৰেঙা পথাৰত প্ৰাণ আহুতি দিছিল আৰু তেওঁৰ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ স্মৃতিত জয়সাগৰ পুখুৰী খন্দাইছিলে। নেক্সট, দ্য ফাৰ্ষ্ট পিজেন আপৰাইজিং ইন আছাম এগেইনষ্ট ব্ৰিটিছ ৰুল ৱাজ? ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে অসমত প্ৰথম কৃষক বিদ্ৰোহ কোনটো আছিল? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ফুলগুৰি ধেৱা। ব্ৰিটিছে কানি খেতি নিষিদ্ধ কৰা আৰু তামোল পাণৰ ওপৰত কৰ লগোৱাৰ বিৰুদ্ধে 1861 চনত নগাঁও জিলাত এই বিদ্ৰোহ হৈছিল। আনহাতে বিখ্যাত পথৰু ঘাটৰ ৰণ, যাক আমি অসমৰ জালিৱানৱালা বাগ বুলিও জানো, সেইটো হৈছিলে 1894 চনত। বন্ধুসকল, যদি আপোনালোকক আমাৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়া আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। হুইচ ইউনিক এনিমেল ফাউণ্ড ইন আছাম ইজ দ্য ষ্টেট এনিমেল? অসমত পোৱা কোনটো একক প্ৰাণী ৰাজ্যিক প্ৰাণী? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, এশিঙীয়া গড়। অসমৰ ৰাজ্যিক চৰাই হ'ল দেওহা আৰু ৰাজ্যিক ফুল হ'ল কপৌ ফুল আৰু লগতে অসমৰ ৰাজ্যিক গছ হৈছে হলং। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য প্ৰেষ্টিজিয়াছ জ্ঞানপীঠ এৱাৰ্ড? সন্মানীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1979 চনত তেওঁৰ বিখ্যাত উপন্যাস মৃত্যুঞ্জয়ৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিলে আৰু 2000 চনত এই বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া আছিলে মামণি ৰয়ছম গোস্বামী। নেক্সট, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন ইন হুইচ ইয়েৰ মেকিং দ্য বিগিনিং অফ ব্ৰিটিছ ৰুল ইন আছাম? ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল যাৰ ফলত অসমত ব্ৰিটিছ শাসনৰ সূচনা হৈছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1826 চনত। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজাৰ মাজত এই সন্ধি স্বাক্ষৰিত হৈছিল। এই সন্ধিয়ে অসমত মানৰ আক্ৰমণৰ অন্ত পেলাইছিল। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ আহোম কিংডম ইন আছাম? অসমত আহোম সাম্ৰাজ্যৰ প্ৰথম শাসক কোন আছিলে? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চুকাফা। চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰথমখন ৰাজধানী চৰাইদেউত পাতিছিল। আৰু প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখটো তেওঁৰ সন্মানত অসম দিৱস অৰ্থাৎ চুকাফা দিৱস হিচাপে পালন কৰা হয়। দ্য ৱৰ্ল্ড ফেমাছ কামাখ্যা টেম্পল ইজ চিটুৱেটেড অন হুইচ হিল? বিশ্ববিখ্যাত কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নীলাচল পাহাৰ। গুৱাহাটীত অৱস্থিত এই মন্দিৰখন আটাইতকৈ পুৰণি আৰু শক্তিপীঠসমূহৰ অন্যতম, য'ত প্ৰতি বছৰে অম্বুবাচী মেলা অনুষ্ঠিত হয়। এই মন্দিৰটো কোচ ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট, হু ইজ এফেকশ্যনেটলি ন'ন এজ দ্য কলাগুৰু অফ আছাম? অসমত কাক আদৰত কলাগুৰু বুলি জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিল সৰ্বপল্লী ৰাধাকৃষ্ণনে। আৰু তেওঁৰ মৃত্যু বাৰ্ষিকীৰ স্মৃতিত সমগ্ৰ অসমতে 20 জুন তাৰিখটো ৰাভা দিৱস হিচাপে পালন কৰা হয়। নেক্সট, হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম বাই এৰিয়া? মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখনৰ মাটিকালি প্ৰায় 79 বৰ্গ কিলোমিটাৰ। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু 2021 চনত গঠন কৰা আটাইতকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান দুখন হৈছে ৰাইমনা আৰু দিহিং পাটকাই। নেক্সট, দ্য ফাৰ্ষ্ট উইকলি আছামিজ নিউজ পেপাৰ আছাম বিলাসিনী ৱাজ পাব্লিছড ফ্ৰম? প্ৰথম অসমীয়া সাপ্তাহিক বাতৰি কাকত অসম বিলাসিনী ক'ৰ পৰা প্ৰকাশ পাইছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মাজুলী। 1871 চনত মাজুলীৰ পৰা এই কাকত প্ৰকাশ আৰু মুদ্ৰণ কৰা হৈছিল। মন কৰিবলগীয়া যে অৰুণোদয় আছিল প্ৰথম অসমীয়া মাহেকীয়া সংবাদপত্ৰ যি শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল 1846 চনত।
নেক্সট, হু ৱাজ দ্য ক্ৰিয়েটৰ অফ দ্য ফেমাছ কেৰেক্টাৰ কৃপাবৰ বৰুৱা? বিখ্যাত কাল্পনিক চৰিত্ৰ কৃপাবৰ বৰুৱাৰ স্ৰষ্টা কোন আছিল? আৰু তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। আৰু লক্ষ্মীনাথ বেজবৰুৱা দেৱক ৰসৰাজ উপাধি প্ৰদান কৰিছিল অসম সাহিত্য সভাই 1931 চনত। আৰু তেওঁৱে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ ৰচনা কৰিছিল। নেক্সট, ইন হুইচ ইয়েৰ ৱাজ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? আৰু তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1973 চনত। আৰু ইয়াৰে জানিবলগীয়া কথা হ'ল মেঘালয় এখন সুকীয়া ৰাজ্য হিচাপে গঠিত হোৱাৰ সময়ত শ্বিলং মেঘালয়ৰ অধীনলৈ যায় আৰু 1973 চনত দিছপুৰ অসমৰ কাৰ্যবাহী ৰাজধানী হৈ পৰে। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে হৈ যোৱা প্ৰশ্ন হ'ল হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ ফেমাছ ফৰ ইটছ নেচাৰেল টেৰাকটা এণ্ড পয়েট্ৰি ইণ্ডাষ্ট্ৰী? অসমৰ কোনখন জিলা মৃৎশিল্পী আৰু কুটীৰ উদ্যোগৰ বাবে বিখ্যাত? আৰু ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব আৰু অতি সোনকালে আমাৰ পাৰ্ট 2 ভিডিঅ' আহিব, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।